নিকুঞ্জ এডুকেশ্যন চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি ডিএলএডৰ কাট অফৰ ওপৰত ভিডিঅ'টো লৈ আহিছোঁ। কিমানখিনি এইবাৰ আমি এক্সপেক্ট কৰিব পাৰিম, কিমানখিনি যাব ডিষ্ট্ৰিক্ট ৱাইজ কাট অফটো ডিএলএডৰ 2025 বৰ্ষৰ। আমি এতিয়া প্ৰথমটো চাইছোঁ বৰপেটা ডিষ্ট্ৰিক্টত আটাইতকৈ আমাৰ যিহেতু ইনষ্টিটিউটটো বহুত আছে, ইয়াত 7খন ইনষ্টিটিউট আছে। ইয়াৰে ভিতৰত যিখিনি পিভিটি সেইখিনি প্ৰাইভেট হয়, এই 3খন প্ৰাইভেট, বাকী ইয়াৰ 4খন হৈছে আমাৰ গভৰ্ণমেণ্ট। আমাৰ 4খন হৈছে গভৰ্ণমেণ্টৰ হয়, ঠিক আছে, বুজি পাইছা? 4খন হৈছে গভৰ্ণমেণ্টৰ। এতিয়া প্ৰথমতে আমি বৰপেটা ডিষ্ট্ৰিক্টৰ যিমানখিনি কেণ্ডিডেট আছিল সেইখিনিয়ে আমি হিচাপ তাৰ ইয়াৰটো চাম বাৰু। এতিয়া আমাক দিয়া থাকে যে আমাৰ তোমালোকে যেতিয়া এক্সামটো দি আহিলা তেতিয়া গম পাইছাই, এখন বেনাৰ মাৰিছে তেওঁলোকে সেই ডিষ্ট্ৰিক্টখনৰ যিমানখিনি কলেজ আছে, ইনষ্টিটিউট আছে যিমানখিনি, সেইখিনিৰ তাতে যিমান কেণ্ডিডেট পৰীক্ষাটোত দিব বা অনুষ্ঠিত বা তেওঁলোকে গৈছে বা এপ্লাই কৰা সকলো আৰু যিমানখিনি এপ্লাই কৰিছে তেওঁলোকৰ তাতে মানে যিখিনি চিট কেপাচিটি সেইটো দিয়া থাকিব, তোমালোকেতো গম পাইছে। সেইখিনি এতিয়া মই চাইছোঁ বৰপেটা ডিষ্ট্ৰিক্টত এপ্ৰক্সিমেট 3,000 হ'ব। ইয়াৰ ওপৰত গ'লে 100 বেছি যাব খুব বেছিতে, আৰু হয়তো ইয়াত কমহে হ'ব পাৰে, 3,000 থাকিও কমহে হ'ব পাৰে, গম পাইছে নহয়? তোমালোকে ধৰিব পাৰিছা যে বৰপেটা ডিষ্ট্ৰিক্টত কিয় কেণ্ডিডেট বেছি হ'ল। কাৰণ বৰপেটা ডিষ্ট্ৰিক্টত 7খন ইনষ্টিটিউট আছে, নহয় জানো? 7খন ইনষ্টিটিউটত, আৰু এইবাৰ বহুতে ভিডিঅ'বোৰ দি আছে যে কোনখন ডিষ্ট্ৰিক্টত আমি এক্সামটো দিলে ভাল হ'ব বা কোনখন ডিষ্ট্ৰিক্ট চিলেক্ট কৰিলে ভাল হ'ব, সেইখিনি গোটেই দি আছিল। সকলো যিমান ইউটিউবাৰ আছে, যিমানখিনিয়ে ডিএলএড ৰিলেটেড ভিডিঅ' দিছে, তেওঁলোকে জনাইছে যে বৰপেটা ডিষ্ট্ৰিক্টত আটাইতকৈ কম কাট অফ যায় আৰু লগতে বেছি বা অত্যাধিক ইনষ্টিটিউট থকাৰ বাবে, হয়নে? এতিয়া তোমালোকে গম পাইছা সেইখিনি বহুখিনি ইনষ্টিটিউট আছে। এতিয়া সেইকাৰণে বৰপেটা ডিষ্ট্ৰিক্টত কেণ্ডিডেট 3,000 হ'ল। মই কোৱা নাই গোটেইখিনি ডিষ্ট্ৰিক্টত 3,000 হ'ব, কেৱল বৰপেটা ডিষ্ট্ৰিক্টত 3,000, বাকী ডিষ্ট্ৰিক্টত হয়তো 2,500, 2,000 বা 1,500 এনেকৈও হ'ব পাৰে। এতিয়া মই তোমালোকক জনাইছোঁ যে ইয়াত বৰপেটা ডিষ্ট্ৰিক্টত আমাৰ কেটেগৰীটো চাব গ'লে কাট অফৰ কৈছোঁ দেই, কাট অফটো কৈছোঁ, ৰ'ব দেই, এইখিনি মই মুচি লওঁ বাৰু। এতিয়া আমি বৰপেটা ডিষ্ট্ৰিক্টৰ কাট অফটো চাওঁ। এতিয়া আমি যদি চাবলৈ যাওঁ, এতিয়া জেনেৰেলৰ এইবাৰ ইজি টু মডাৰেট, ইজি বুলি ক'লেও ভুল হ'ব কাৰণ বহুখিনি টাফ কুৱেশ্যন আহিছে যিহেতু। এইবাৰ 60, এইটো জেনেৰেলৰ কথা কৈছোঁ দেই মই, 60 to 70, ইয়াৰ ওপৰত মুঠিও নাযায়, বুজি পাইছে নহয়? 60 to 70, ইয়াৰ ওপৰত নহয়, ইয়াৰ কম হয় হ'ব পাৰে, ইয়াৰ তলত হ'ব পাৰে, কিন্তু কেতিয়াও ওপৰত ইয়াৰ কাট অফ নাযায়। 60 to 70 কিহৰ? জেনেৰেলৰ, ঠিক আছে? এইটো 60 to 70 জেনেৰেলৰ। এতিয়া নেক্সট আমি চাম, নেক্সটটো চাম কিহৰ? আমি এতিয়া OBC চাম, OBCটো চাবলৈ গৈ আছোঁ বাৰু, বা MOBC বা যিয়ে নহওক। কাট অফ আমাৰ যোৱা বৰ্ষৰ তুলনাত, যোৱা বৰ্ষত আমাৰ গৈছিল যোৱা বৰ্ষত গৈছিল 50 to 65 ইমান আছিল। ইয়াৰ পিছত আমি STটো চাম। ইয়াৰ পিছত ঠিক আছে, ইয়াৰ পিছত আমি ST চাম। আমি ইয়াৰ পিছত ST চাম, কিমান ইয়াত যাব 40, যোৱাবাৰ অলপমান কম গৈছিল দেই বাৰু, কম বেছি STৰ এনেকুৱা হয় বাৰু। মই তোমালোকক কৈ আছোঁ, যিটো নেকি মই ইয়াৰ ওপৰত কাট অফ নাযায়, ইয়াৰ তলত হ'ব পাৰে, ইয়াৰ ওপৰত কাট অফ নাযায়, যিটো কৈ আছোঁ মই সত্য কথাটো কৈ আছোঁ। 50 ইয়াৰ ওপৰত যদি কাট অফ যায় তোমালোকে মোক কমেণ্ট কৰিবা, মই এই চেনেলটোত ভিডিঅ'ত দিয়াই বন্ধ কৰি দিম ইয়াৰ ওপৰত যদি কাট অফটো বেছি হয়, ঠিক আছে? এতিয়া মই বাকীখিনি কিমান ক'লোঁ? SC OBC, SC কোৱা নাই, ST জেনেৰেল, OBC কৈছোঁ না, MOBC। ইয়াৰ পিছত আছে SC ন,
SC ST আৰু STP STH একেদৰে এই দুটা বস্তু মানে একে মানে অকণমান কিবা ডিফাৰেণ্ট হ'ব ইমান নহয় বাৰু সেইকাৰণে মই আৰু পাৰ্ট কৰি লিখি দিয়া নাই SCও ইমানে 40 to 50 কম বেছি 1 2 হ'ব বাৰু ইমান নহয় কিন্তু 1 2 হ'ব ইমান নহয় যে নহওক এটো মই অকমান দিগদাৰ হৈছে লিখাটো তোমালোকে অনুমানটো পাবা যে জেনেৰেলৰ 60 to 70 বেছি নহয় কিতিয়াও হয় কম হ'ব পাৰে কিতিয়াও বেছি নহয় এবাৰ পেপাৰটো যেটো টাফ আহিছে যদিও বা বহুতে ইজি বুলি কৈছে ইজি নহয় এবাৰ কোৱেশ্চনটো যদিহে 5টা কোৱেশ্চন ইজি দিছে 15টা কোৱেশ্চন টাফ দিছে তোমালোকে গম পাইছে নহয় এবাৰ মানে সেইখিনি যি সকলে ধৰ যি সকলে আমাৰ থাৰ্ড গ্ৰেড লেভেলত পঢ়িছে তেওঁলোকৰ বাবে ইমান কঠিন নহয় যি সকলে ইতিয়ালৈকে বা গভৰ্ণমেণ্ট এক্সামত প্ৰিপাৰেচন কৰা নাই তেওঁলোকৰ বাবে কিন্তু কঠিন হয় এটো তোমালোকে যি সকলে নেকি পাৰিছা বা আগৰ পৰা প্ৰিপাৰেচন কৰি আছিলা বা আগৰ পৰা প্ৰস্তুতি চলাই আছিলা তেওঁলোকৰ বাবে ইমান কঠিন নহয় কিন্তু এটো আমি টাফ বুলি ধৰিব লাগিব কাৰণ যোৱা বছৰৰ তুলনাত ইবাৰি বহুতখিনি কোৱেশ্চন কঠিন আহিছিল ঠিক আছে এতিয়া নেক্সট খিনি আমি কোনখিনি কম আমি SC ST কলটো ইয়াৰ পিছত PWD এটা আছে হা PWD যোৱা বছৰটো ইটো কমে আহিছিল আৰু ইবাৰো কমে হ'ব বাৰু এটো 35 to 40 ইয়াৰ ওপৰত না যায় বাৰু 35 to 40 থাকিব ইয়াৰ ওপৰত মুঠিও নহয় গম পাইছে নহয় তোমালোকে এতিয়া আমাৰ মই এইখিনি কৈ আছো জাস্ট বৰপেটা ডিস্ট্ৰিক্টৰ কাৰণে হে বাকি ডিস্ট্ৰিক্টখিনি মই এতিয়া তোমালোকক জনামহে মাত্ৰ মই বৰপেটা ডিস্ট্ৰিক্টৰ খিনিহে কলো এতিয়া নেক্সট এতিয়া বৰপেটা ডিস্ট্ৰিক্টৰ পিছতে আছে বঙাইগাঁও ডিস্ট্ৰিক্ট ঠিক আছে বঙাইগাঁও ডিস্ট্ৰিক্টত আমাৰ ইনষ্টিটিউট বেছি নাই দুখান আছে এতিয়া গুটেখিনি কাটঅফৰ বিষয় কওঁ বঙাইগাঁও ডিস্ট্ৰিক্টত যেহেতু দুখন ইনষ্টিটিউট আছে সেই গতিকে ইয়াত কাটঅফটো হাই যাব হয়নে ইয়াত জেনাৰেল যাব 70 to 80 ইয়াত জেনাৰেলৰ হ'ব 70 to 80 আকৌ ইয়াত OBC ৰ হ'ব ইয়াত OBC ৰ হ'ব 60 to 70 ইয়াত OBC ৰ 60 to 70 হ'ব ঠিক আছে ইয়াত OBC ৰ হ'ব 60 to 70 হ'ব ইয়াৰ পিছত আকৌ ST ৰ হ'ব 55 to 65 ইমানৰ ভিতৰত থাকিব নেক্সট আছে SC আৰু STP STH দুই এক কিবা ডিফাৰেন্স হ'ব ইমান নহয় বাৰু এবাৰ SC হ'ব SC একে প্ৰায় একে 55 to 66 হয়তো দুই এক কম হ'ব পাৰে ইমান নহয় নেক্সট PWD ইয়াত হ'ব 35 to 45 ইয়াত হ'ব 35 to 45 ইয়াত হ'ব 35 to 45 ঠিক আছে যে নেক্সট ডিস্ট্ৰিক্টখনলৈ আহো এতিয়া নেক্সট ডিস্ট্ৰিক্টখনলৈ আহো নেক্সটতে আছে আমাৰ কোন গ'ল বঙাইগাঁৱৰ পিছতে আছে কাছাৰত দুখন আছে কাছাৰতো একেই প্ৰায়খিনি একেই মানে তোমালোকে এটা কথা জানিবা যত নেকি বেছি ইনষ্টিটিউট আছে তাতে অকমান কাটঅফটো কম যাব যত নেকি ইনষ্টিটিউটবোৰ কম হয় তাত বেছি কাটঅফ যোৱাটো বেছি সম্ভাৱনা আছে আৰু যোৱা বৰ্ষত তেনেকৈ হৈছে সেই কাৰণে মই যোৱা বৰ্ষৰ কাটঅফৰ আধাৰত কৈছো যোৱা বৰ্ষত কিও এবাৰ হয়তো অকমান বেছি কাটঅফ আহিব পাৰে বহুতে কৈ আছে কম আহিব কিন্তু নহয় কাৰণ এই বৰ্ষত যেহেতু বহুখিনি ডিএলএড যোৱা বৰ্ষত নিউজ বহুতে পাইছে যে 2025 বৰ্ষৰ পিছতে আৰু ডিএলএড নোহোৱা বা নাইকিয়া হ'ব
তাৰ পিছত ইয়াত মানে বহুতৰ চিন্তিত হৈ পৰিল আৰু ডিএলএডটো কৰিবৰ বাবে এইবাৰ বহুখিনি কেণ্ডিডেট এপ্লাই কৰিছে মই তোমালোকক প্ৰথমতে কৈছিলোঁ যে বৰপেটা ডিষ্ট্ৰিক্টত 3000 কেণ্ডিডেটে আছিল 3000 হয়তো 3000 বা 3100 বা এনেকুৱা আশে-পাশে হ'ব ইমান নহয় কিন্তু মই নিজে দেখিছোঁ বাৰু ইমান নহয় আৰু বাকিখিনি জনাই তোমালোকে তাত যদি সিমান হৈছে কাৰণ তাত হোৱাৰ কাৰণটো হৈছে তাত ইনষ্টিটিউটটো অত্যাধিক বা 7খন হয়নে 7খন ইনষ্টিটিউট থকাৰ বাবে তাত কেণ্ডিডেটৰ সংখ্যা বেছি হৈছে আৰু বাকিখিনিতো তোমালোকে গমে পাইছা আৰু কামৰূপত এতিয়া আৰু বিশ্বনাথ চাৰিআলিত অকমান এই দুখন ডিষ্ট্ৰিক্টত বেছি হ'ব বাকি আৰু ইমান বহুখিনি যিমানখিনি ডিষ্ট্ৰিক্ট আছে আৰু মই গোটেইখিনি ডিষ্ট্ৰিক্ট ক'লে বহু দীঘলীয়া হ'ব ভিডিঅ'টো আৰু মই ইমান দীঘলীয়া কৰিব বিচৰা নাই ভিডিঅ'টো আৰু মই মেইন যিমানখিনি ডিষ্ট্ৰিক্ট আছে সেইখিনি কম বাৰু এতিয়া আৰু ইয়াতে মোৰ ক'বলগীয়া ইমানেই যে য'ত নেকি 2খন বা 3খন আছে তাত বা 2খন মেইনকৈ কৈছোঁ বা মই সঠিকটো কৈছোঁ 2খন যদি আছে জেনেৰেলৰ 70 to 85 OBCৰ 60 to 75 ইমানৰ ভিতৰত থাকিব মই যে সিমানে হ'ব সেইটো কোৱা নাই হয়তো কম হ'ব বেছি নহয় পিছত আৰু আমাৰ ST PST এছৰ হ'ব 55 to 65 আৰু আমাৰ SCৰ হ'ব একে সেম 2-1 বেছি হ'ব আৰু PWD যেটো নেকি আমাৰ ফিজিক্যাল হ্যান্ডিক্যাপ আছে হেতুত হ'ব আমাৰ 35 to 45 বা অকমান হাইও যাব পাৰে মই যেহেতু বৰপেটা ডিস্ট্ৰিক্টত 35-45 লৈছিলো ইয়াত হয়তো 45 to 55 plus 65 এনেকা ভিতৰত হ'ব পাৰে হা মই যোৱা বৰ্ষৰটো চাই দিছো বৰপেটাটো বাৰু বৰপেটাটো হৈছে PWD যেটো নেকি 35 to 45 গৈছে হেতু মই কৈছো আৰু বহুখিনি কম গৈছিল যোৱা বছৰ বৰ্ষত হয়তো ইমান কেণ্ডিডেট নাছিলে এইবাৰ বৰ্ষত বহুত কেণ্ডিডেট হ'ল সেই কাৰণে এইবাৰ বেছি হ'ব বুলি মই ভাবিছো বহুখিনি হোৱা সম্ভাৱনা আছে এইবাৰ নেক্সট আমি দৰং ডিস্ট্ৰিক্টলৈ হও দৰং ডিস্ট্ৰিক্টত মাত্ৰ 2খন ইনষ্টিটিউট আছে ইয়াৰ কাটঅফটো কৈ দিছো মই জেনেৰেল ইয়াত 70 to 80 ইমানৰ ভিতৰত হ'ব আৰু ইয়াত কিও বেছি নহয় গম পাইছে নহয় ইয়াত হ'ব OBC টো চালো আমি এতিয়া OBC ইয়াত হ'ব ইয়াত OBC বেছি নহয় বাৰু 65 থাকিব 65 to আমাৰ ইয়াত ৰব দে 65 to 70 ইয়াৰ ওপৰ নহয় নেক্সট এইখিনিকে লম বাৰু এইখিনিতে কৈ আছো বাৰু মই ৰব দে ইয়াত নেক্সট হ'ব ST দৰঙৰ ST টো কৈছো সৰি PH লিখি পাইছো মই ইয়াত এতিয়া দৰঙৰ ST টো কৈছো মই দৰঙৰ ST টোত হ'ব 60 to 70 দৰঙৰ ST টো কথা কৈছো তোমালোকে কিছু মানে ক'ব যে কমেন্টত ইমান 60 না যায় নহলে যাব কাৰণ দৰং ডিস্ট্ৰিক্টত 2খন মাত্ৰ ইনষ্টিটিউট আছে যেহেতু 2খন ইনষ্টিটিউটত সিট ক্যাপাসিটিও বেছি নাই তোমালোকে সিট ক্যাপাসিটি যদি চাব বিচাৰিছে মই ডেসক্ৰিপচন লিংকটো দি দিম তাৰ পৰা চাব পাৰিব সিট ক্যাপাসিটিটো আৰু সিট ক্যাপাসিটি যেহেতু 150 আছে মই টোটালটো কৈ দিছো 2খনৰ ভিতৰত 150 মানে দৰং ডিস্ট্ৰিক্টতে গুটেখিনি সিট ক্যাপাসিটি 150 আছে 150 ভিতৰতটো বহুখিনি কাট অফ হাই যাব পাৰে মই কমটোৱে কৈছো ST যাব 62 to 70 ঠিক আছে পিছত ইয়াত SC যাব SC টো জনাইছো মই ইয়াত SC যাব 60 বা 70 এপ্ৰক্স 70 হ'ব দেই এপ্ৰক্স তো 70 হ'ব লাগে যে নেক্সট আমি PWD বা আমি আকৌ SCT কলো PWD কৈ দিছো একেবাৰে মই ইয়াত PW আসলতে PW টো বহুখিনি ৰেহাই আছে যেহেতু ইয়াত 50 to 60 মই এনে বকি থাকা নাই এইবোৰ যোৱা বৰ্ষৰ যেনেকুৱা ডাটা মানে দিছে অফিচিয়ালি সেইবোৰহে দি আছো আৰু সেই আন্ডাৰত মই বেছি পইণ্ট লগোৱা নাই 5-10 এনেকৈ পইণ্ট লগাইছো ঠিক আছে তে নেক্সট ডিস্ট্ৰিক্টলৈ হও মানে যোনখন ডিস্ট্ৰিক্টত বেছিকৈ ইনষ্টিটিউট আছে মই এইখিনিহে দিম ঠিক আছে গোটেইখিনি দিলে মানে বহুখিনি দীঘলীয়া হ'ব ভিডিঅ'টো এতিয়া হাইলাকান্দিত আছে 3খন হয়নে ইনষ্টিটিউট এখন প্ৰাইভেট কিন্তু এই প্ৰাইভেটখন গোটেইখিনি প্ৰাইভেট নহয় ইয়াত কিছুমান তোমালোকে অৰ্ধ চৰকাৰী আৰু প্ৰাইভেট দেখিছে না মই নাজানো কিন্তু এনেকুৱাত অকমান ৰেহাই আছে বা এডমিশন ফিজ বা ৰেজিষ্ট্ৰেচন বা ফৰ্ম ফিল ফিজটো অকমান ৰেহাই আছে ইয়াতো তেনেকুৱাই হ'ব ঠিক আছে লাষ্ট যিমানখিনি
মানে বেছি থকা কামৰূপ এতিয়া কামৰূপ ডিষ্ট্ৰিক্টখন মই কৈ আছোঁ কামৰূপত কেইখন আছে প্ৰাইভেট আপোনাৰ 3খন মই ইয়াত বেছি কথা কৈ লাভেই নাই কাৰণ ইয়াতো 2খনে আছে হয়নে ইনষ্টিটিউট বাকীখিনি মোৰ ইমান লাভ নাই কথাখিনি কয় এইটো ধৰি ল'বা যে যেনেকৈ মই 2খন ইনষ্টিটিউট থাকিলে কেনেকৈ কওঁ সেইখিনি সেনেকুৱাই গোটেইখিনি সেনেকুৱাই ঠিক আছে আৰু মানে বেছি থকা ইনষ্টিটিউট হৈছে য'ত নেকি বেছি ইনষ্টিটিউট আছে মই সেইখিনি ক'ম এতিয়া লখিমপুৰত 3খন আছে লখিমপুৰত 3খন ইনষ্টিটিউট আছে ন ইয়াত জেনেৰেলৰ 70 to 80 হ'ব আৰু নেক্সট আমাৰ এছ টি কথাটো ক'লোঁ এছ টি বেছি নহয় ইয়াত এছ টি হ'ব তোমাৰ 50 to 60 ইমানৰ ভিতৰত হ'ব আৰু ইয়াত থাকিও বেছি নহয় মই তোমালোকক কৈ আছোঁ ইয়াত থাকিও বেছি নহয় আৰু নগাঁৱতো বহুকেইখন আছে ইয়াত 3খন প্ৰাইভেট আছে আকৌ তোমাৰ 4খন চৰকাৰী আছে ইয়াত নগাঁৱত 4খন চৰকাৰী আৰু 3খন প্ৰাইভেট ঠিক আছে ইয়াত যেনেকৈ মই প্ৰথমতে তোমালোকক কৈছিলোঁ বৰপেটাৰ দৰে হ'ব ইয়াত 70 to 80 হ'ব ইয়াৰ কাট অফটো আৰু নেক্সট এছ টিৰ হ'ব ইয়াত 55 to 60 ইমানৰ ভিতৰত পৰিব ঠিক আছে OBCৰো মই লিখি নিদিওঁ বাৰু OBCটো কৈ দিছোঁ OBCটো 60 to 70 ইমানত হ'ব 70 নগ'লেও ইয়াত 65 বা 68 ইমানৰ ভিতৰত পৰিব আৰু PWDটো 40 PWD মই কৈ আছোঁ তোমালোকক PWDটো 50ৰ ওপৰত নাযায় মই যদিও বা অলপ আগত দি গৈছোঁ কিন্তু 50ৰ ওপৰত নাযায় PWD মুঠিও নাযায় PWDত আগৰ পৰা এইটো নিয়মে ইয়াৰ 50ৰ ওপৰত কাট অফটো নাযায় মানে PWDটো যিটো নেকি ফিজিকেল হেণ্ডিকেপ থাকে সেইটো নাযায় মানে নেক্সটটো মই ইয়াত নলবাৰীৰো আছে নলবাৰীৰ 2খন এইটো লাভ নহ'ব মোৰ কৈ ফালে তোমালোকে এটা কথা মনত ৰখোৱা যদিহে ইনষ্টিটিউট 2খন আছে তেনেহ'লে কাট অফটো হাই যাব এইটো যদি তোমালোকে কম পাইছা বা তোমালোকে এতিয়া মই এটা লিংক দি দিম এটা ভিডিঅ' দি থৈ দিছে বাৰু ইউটিউবত গোটেইখিনি পেপাৰখনকে দি থৈ দিছে বাৰু DLEডৰ যিমান প্ৰথমৰ পৰা যিমানখিনি যি আছে তোমালোকে চাই ল'ব পাৰিবা কিমান পোৱা নিজে এটা অনুমান কৰি ল'ব পাৰিবা মই সেই ডিছক্ৰিপশ্যন লিংকটো দি দিম বাৰু চাব পাৰিবা নহ'লে মই ডাইৰেক্ট টেলিগ্ৰামত PDF টো দি দিম আৰু তোমালোকে গম পাবা যে 2খন ডিষ্ট্ৰিক্ট থাকিলে কাট অফটো হাই যাব ঠিক আছে আৰু যদি 3খন বা 4খন আছে তোমালোকে গম পাবা যে কাট অফটো অলপ ল' যাব হয়নে আৰু আগৰ বছৰত কিয় এইবাৰ কাট অফ বেছি যাব নে কম যাব বহুতে কৈ আছে কম যাব কম নাযায় কোনো পধ্যেই কম নাযায় কাৰণটো হৈছে যোৱা বৰ্ষত বহু কেণ্ডিডেট দিয়া নাছিলে হয়নে এইবাৰ গম পালে যে বাতৰি বা যিকোনো প্ৰচাৰ কৰিলে যে এই বৰ্ষৰ পৰা আৰু DLEড নহয় হয়নে নোহোৱাৰ ফলত বহুতে মানে গম পালে যে পিছলৈ বহুখিনি কাম হ'ব বা খাটিব এনেকুৱা ভাবিলে আৰু বহুতে সেই ভবাৰ ফলত বহু কেণ্ডিডেট এইবাৰ দিলে মই কৈছোঁৱে বৰপেটা ডিষ্ট্ৰিক্টত 3000 মান কেণ্ডিডেট তাতে পৰীক্ষা দিছে 3000 ধৰা হ'ল মই যিটো ডাটাবেছ আনিছোঁ তোমালোকে মোৰ কমিউনিটি পোষ্টত চালে গমেই পাবা কিমানখিনি দিছোঁ মই তাতে সেইখিনি যদি তোমালোকে যদি টোটেলটো কৰি চোৱা সেইখিনিয়ে মই টোটেলটো কৰা নাই কিন্তু অনুমানিত কৰিব পাৰিছোঁ যে 3000 আছে তাত ঠিক আছে আৰু তোমালোকৰ ডিষ্ট্ৰিক্টত কিমান আছে তোমালোকে গমেই পাইছা কাৰণ তোমালোকৰ গেটৰ সন্মুখত এটা তেওঁলোকে বেনাৰ মাৰিছে বেনাৰত আছে যে মানে যিখন ডিষ্ট্ৰিক্টৰ সেইখন ডিষ্ট্ৰিক্টত যিকেইখন ইনষ্টিটিউট আছে তাৰ মানে সিট কেপাচিটিটো দিয়ে থোৱা আছে মানে যিমানখিনি সংখ্যা হয় সেইখিনি দিয়ে থোৱা আছে আৰু তোমালোকে ক'বাচোন কোন ডিষ্ট্ৰিক্টৰ পৰা দিছে আৰু সিট কেপাচিটি কিমান সেইখিনি ক'লে মই অকণমান ভাল পাওঁ আৰু তোমালোকেও অনুমান কৰিব পাৰিবা নেক্সট ভিডিঅ' মই তেনেকুৱা এটা যদি তোমালোকে কমেণ্ট কৰা তেনেহ'লে মই তেনেকুৱা এটা ভিডিঅ' বনাই দিম এতিয়া মই আইডিয়াটো লগাইছোঁ এই বৰ্ষত অল কাট অফ নাযায় তোমালোকে কিছুমানে কৈ আছা মানে অল কাট অফ নাযায় কোনো পধ্যে অল কাট অফ নাযায় ডিষ্ট্ৰিক্ট ৱাইজ যাব কাট অফটো আৰু তোমালোকে চিন্তাই নকৰিবা ডিষ্ট্ৰিক্ট ৱাইজ যাব আৰু মোৰ যি আগতে যিটো মই এক্সপিৰিয়েঞ্চ পাইছোঁ সেইখিনি আধাৰত কৈছোঁ আৰু তোমালোকৰ যদিহে ইনষ্টিটিউট বেছি থকা যদি চিলেক্ট কৰিছা 100% তোমাৰ নামটো আহিবই তুমি চিটটো পাইছা সেইটো ধৰিবা যদিহে বেছিখিনি এতিয়া প্ৰায়ভাগ নিজৰ ডিষ্ট্ৰিক্টত ল'ব বিচাৰে তেনেকুৱা নহয় যদিহে তোমালোকে অলপ যদি আগতে কাম বা মাথাটো খুটিয়াই থৈছা বা মই নিজৰ ডিষ্ট্ৰিক্টত নিদিওঁ য'ত বেছি চিট কেপাচিটি আছে তাতে দিওঁ বুলি যদি ভাবিছা তেতিয়াহ'লে তোমাৰ একদম মানে সেই সময়ত সঠিক নিৰ্ণয়টো লৈছিলা সেইটো তোমাৰ হৈছে এবাৰ লাষ্ট মই বিশ্বনাথ আৰু চৰাইদেউত ক'ম ইয়াৰ চৰাইদেউটো 3খন আছে যিহেতু এই কৈ আছোঁ ইয়াৰ চৰাইদেউত মই যিখিনি মই নিজে অনুমান পাইছোঁ সেইখিনিয়ে ক'ম বাৰু নিজে পোৱাখিনিয়ে ক'ম আৰু এনেতো সাজি ক'ব মোৰ কোনো হেৰি মানে তাৰ কোনো অৰ্থই নাই সাজি কোৱাটো হয়নে নহয় মই আগৰ যিখিনি ডাটা সেইখিনি তোমালোকে গুগলত নিজে চাব পাৰিবা যিমান যোৱা বৰ্ষ 2024 বৰ্ষত কিমান গৈছিলে সেইখিনি নিজে পাবা চৰাইদেউত কিমান 70 to 75 ইয়াৰ ওপৰত নাযায় জেনেৰেলৰ কথা কৈছোঁ মই এইটো জেনেৰেল ইয়াত ST 45 to 60 ইমানৰ ভিতৰত যাব বাকীখিনি মই ক'বই দৰকাৰ নাই এই দুটা কৈ দিছোঁ ইয়াৰ মাজত পৰি আছে OBC SC হয়নে MOBC PWD আৰু ST তলত কিন্তু PWD ST তলত আৰু বাকীখিনি মই কৈ নাথাকোঁ এতিয়া ঠিক তাৰ নেক্সটতে হ'ব বিশ্বনাথ বিশ্বনাথত এখন প্ৰাইভেট আছে বাৰু 3খনে হৈ থাকিল চৰাইদেউৰ নিচিনাকৈ হৈ থাকিল বাৰু ইয়াত এতিয়া ইয়াত তোমালোকে চোৱা
ৰ'ব দেই তোমালোকে চোৱা ইয়াত 3খন বিশ্বনাথত 3খন আছে চিট কেপাচিটিটো চাই ল'ব মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম কিমান চিট কেপাচিটি আছে ঠিক আছে এতিয়া বিশ্বনাথত আগৰ পৰা বহুখিনি কাট অফ কম যায় হা ইয়াত 60 to 65 জেনেৰেল মই সঁচা কথা কৈ আছোঁ তোমালোকক এনেই বুকি থকা বা ক'ৰবাৰ পৰা সাজি কোৱা কথা নহয় এইবোৰ মই যিখিনি আগৰ হয় সেইখিনিৰ পৰা লৈ আহিছোঁ আৰু সেইখিনি হিচাপটোৱে মই চাই পেলাই কৈ আছোঁ ঠিক আছে এইটো 60 to 65 ইয়াততো এচিটো আৰু আকৌ কম যাব ইয়াত এচিটো বহু কম যাব 40 to 50 এচটি ঠিক আছে আৰু PWD বেছি নাযায় PWD মই আগৰ পৰা কৈছোঁ যিখন ডিষ্ট্ৰিক্টে নহওক PWDৰ কাট অফ কেতিয়াও হাই নাযায় ঠিক আছে আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু মই যিখিনি কথা কৈ আছোঁ সঁচা কথা কৈ আছোঁ আৰু যিদিনাখন ৰিজাল্ট দিয়ে সেইদিনাখন তোমালোকে উপলব্ধি কৰিবা যে এইখিনি সঁচা দিছিলে বা সেই চেনেলটোত নিকুঞ্জ এডুকেশ্যন চেনেলটোত সঁচা কথাই কৈছিলে বুলি ক'বা তোমালোকে হা আৰু তোমালোকৰ কিমানখিনি ভাল হৈছে সেইটো মোক কমেণ্ট কৰি জনাব আৰু তোমালোকৰ যদি যিসকলে ST মই প্ৰথম ST কথাটো কৈছোঁ যিসকলে 50+ পাইছা নো টেনশ্যন তোমালোকৰ যিকোনো ইনষ্টিটিউটে হওক যোনখন ডিষ্ট্ৰিক্টতে হওক নো টেনশ্যন তোমালোকৰ বাবে ডাইৰেক্ট তোমালোকে চিট পাই যাবা ST কৈছোঁ এতিয়া মই জেনেৰেলৰ কৈছোঁ যদি তোমালোকে 60+ লিখিব পাৰিছা নো টেনশ্যন তোমালোকৰ বাবে নো টেনশ্যন যিখন ডিষ্ট্ৰিক্টতে নহওক কিয় কাৰণ 60 ভিতৰতে 60 বা 70 ভিতৰতে থাকে ন তোমালোকে যদি 60+ পাইছা কেৱল 60 পালে নহ'ব 60+ পাব লাগিব তেতিয়াহ'লে তোমালোকৰ নো টেনশ্যন ঠিক আছে বাকীখিনি OBC MOBC বা SC PWD মোক কোনো কথা কোৱাৰ প্ৰয়োজন নাই ইয়াৰ মাজতে পৰি যাব ঠিক আছে আৰু যদি ভিডিঅ'টো ভাল পাইছা লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু লগতে যদি মোৰ চেনেলটো তোমালোকে প্ৰথমবাৰ আহিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু মই গোটেইখিনি চেনেলটোত পঢ়াৰ ৰিলেটেড ভিডিঅ' দিওঁ আৰু কিছুমান PDF বা মুক টেষ্ট তোমালোকে যদি দিব বিচাৰা তেনেহ'লে মোৰ টেলিগ্ৰাম চেনেলটোত তোমালোকে জইন হৈ ল'বা আৰু মই টেলিগ্ৰাম চেনেলটোৰ ডিছক্ৰিপশ্যনত লিংকটো দি দিম জইন হ'ব পাৰিবা আৰু মই স্ক্ৰীনতো দি দিম ইয়াৰ QR কোডটো থ্ৰুদিও তোমালোকে জইন হ'ব পাৰিবা থেংক ইউ